ওম শান্তি 11 জুলাই 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, এতিয়া তোমালোকে বেহদৰ পবিত্ৰতা ধাৰণ কৰিব লাগে। বেহদৰ পবিত্ৰতা অৰ্থাৎ একমাত্ৰ পিতাৰ বাহিৰে আন কোনো যাতে স্মৃতিলৈ নাহে। প্ৰশ্ন: পিতাৰ পৰা উত্তৰাধিকাৰ লোৱাৰ পূৰ্বৰ পুৰুষাৰ্থ আৰু পৰৱৰ্তী স্থিতিৰ মাজত কি পাৰ্থক্য হয়? উত্তৰ: যেতিয়া তোমালোকে পিতাৰ পৰা উত্তৰাধিকাৰ লোৱা, তেতিয়া দেহৰ সকলো সম্বন্ধ এৰি এজন পিতাক স্মৰণ কৰাৰ পুৰুষাৰ্থ কৰা, আৰু যেতিয়া উত্তৰাধিকাৰ প্ৰাপ্ত হৈ যায় তেতিয়া পিতাকেই পাহৰি যোৱা। এতিয়া উত্তৰাধিকাৰ ল'ব লাগে, সেইকাৰণে কাৰো সৈতে নতুন সম্বন্ধ গঢ়িব নালাগে, নহ'লে পাহৰা কঠিন হ'ব। সকলো পাহৰি এজনক স্মৰণ কৰা, তেতিয়া উত্তৰাধিকাৰ পাই যাবা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. স্বৰ্গলৈ যোৱাৰ পাছপোৰ্ট ল'বৰ কাৰণে পিতাৰ স্মৃতিৰে নিজৰ বিকৰ্ম বিনাশ কৰি কৰ্মাতীত অৱস্থা গঢ়ি তুলিব লাগে। শাস্তিৰ পৰা ৰক্ষা পাবলৈ পুৰুষাৰ্থ কৰিব লাগে। 2. জ্ঞানৱান হৈ সকলোকে ৰাস্তা দেখুৱাব লাগে। চৈতন্য লাইট হাউচ হ'ব লাগে। এটা চকুত শান্তিধাম, আনটো চকুত সুখধাম থাকিব লাগে। এই দুখধামক পাহৰি যাব লাগে। বৰদান: প্ৰত্যেক আত্মাৰ উৎকৰ্ষ সাধন কৰাৰ ভাৱনাৰে সন্মান দিওঁতা শুভচিন্তক হোৱা। বিস্তাৰ: প্ৰত্যেক আত্মাৰ প্ৰতি শ্ৰেষ্ঠ ভাৱনা অৰ্থাৎ উৎকৰ্ষ সাধন কৰাৰ বা আগবঢ়াই নিয়াৰ ভাৱনা ৰখা অৰ্থাৎ শুভচিন্তক হোৱা। নিজৰ শুভ বৃত্তিৰে শুভ চিন্তক স্থিতিৰে অন্যৰ অৱগুণকো পৰিৱৰ্তন কৰা। কাৰোবাৰ দুৰ্বলতা বা অৱগুণক নিজৰ দুৰ্বলতা বুলি বুজি বৰ্ণনা কৰাৰ সলনি বা সেয়া বিয়পাই দিয়াৰ সলনি সামৰি লোৱা আৰু পৰিৱৰ্তন কৰা, এয়াই হৈছে সন্মান। ডাঙৰ কথাক সৰু কৰি দিয়া, নিৰাশ হোৱাজনক শক্তিশালী কৰি তোলা, তেওঁৰ সংগৰ ৰঙত নহা, সদায় তেওঁকো উৎসাহ উদ্দীপনা যোগোৱা, এয়া হৈছে সন্মান। এনেকৈ সন্মান দিওঁতাসকলে শুভচিন্তক। শ্লোগান: পুৰণি স্বভাৱ সংস্কাৰ হৈছে ত্যাগৰ ভাগ্য সমাপ্ত কৰোতা, সেইকাৰণে ইয়াকো ত্যাগ কৰা। অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা। যেনেকৈ পিতা ব্ৰহ্মা একান্ত প্ৰিয় হোৱাৰ কাৰণে সদায় অন্তৰ্মুখী হৈ আছিল। মই আত্মা, মই আত্মা, এই পাঠটি দৃঢ় কৰিলে, যাৰ কাৰণে তেওঁ নিজেও সদায় শান্তি আৰু সুখৰ সাগৰত সমাহিত হৈ থাকিল আৰু অন্য আত্মাসকলকো নিজৰ শুদ্ধ সংকল্প আৰু প্ৰকম্পনৰ দ্বাৰা, বৃত্তি আৰু বাণীৰ দ্বাৰা, সম্বন্ধ সম্পৰ্কৰ দ্বাৰা শান্তি আৰু সুখৰ অনুভূতি কৰাই থাকিল। এনেকৈ পিতাক অনুসৰণ কৰা। ওম শান্তি।